মাৰ্ঘেৰিটাৰ এফআৰইউ চিকিৎসালয়ত আশাকৰ্মী কাৰ্যালয় কক্ষ উদ্বোধন। কৰ্মৰত আশাকৰ্মীসকলৰ সুবিধা হোৱাকৈ মাৰ্ঘেৰিটাৰ এফআৰইউ চিকিৎসালয়ত এটা কাৰ্যালয় কক্ষ শুক্ৰবাৰে উদ্বোধন কৰা হয়। আশাকৰ্মীসকলৰ বাবে এটা কাৰ্যালয় কক্ষ নথকা মাৰ্ঘেৰিটা বিধায়ক ভাস্কৰ শৰ্মাই কাৰ্যালয় কক্ষ এটি পুনৰ নিৰ্মাণ কৰি দিয়ে। বিধায়ক শৰ্মাৰ হৈ কাৰ্যালয় কক্ষটি উদ্বোধন কৰে বিধায়ক প্ৰতিনিধি জ্যোতিষ ৰায়ে। উদ্বোধনী কাৰ্যসূচীত চিকিৎসালয়খনৰ চিকিৎসক নাৰ্ছকে ধৰি বিভিন্ন বিভাগৰ কৰ্মচাৰীসকলে শতাধিক আশাকৰ্মী উপস্থিত থাকে। ডিগবৈৰ পৰা বিনন্দ ৰিপোৰ্ট সংবাদ 365। হয়, আজি মাৰ্ঘেৰিটাৰ আশা বাইদেউসকলৰ আশা কৰ্মীসকলৰ বাবে এক আনন্দৰ দিন, আমাৰ বাবেও এক আনন্দৰ দিন। তেখেতসকলে যথেষ্ট কষ্টৰ মাজেৰে ৰাইজৰ সেৱা কৰি গৈ আছে আৰু বিভিন্ন সময়ত তেখেতে ৰোগীসকলক যেতিয়া এফআৰইউখনত এই চিকিৎসালয়খনত লৈ আহে, কিছুমান কাগজ পত্ৰ তেখেতসকলে ফৰ্ম ফিল আপবিলাক কৰিবলগীয়া হয়, লিখিবলগীয়া হয়। তেখেতসকলে য'তে ত'তে বহি কেতিয়াবা হয়তো পকাটো, কেতিয়াবা কাৰোবাৰ বেঞ্চত বহি, কাৰোবাৰ টেবুলত বহি কাম কৰি থকা আমাৰ দৃষ্টিগোচৰ হৈছিলে। আৰু সেইমতে আশাকৰ্মীসকলেও আমাৰ সন্মানীয় বিধায়ক মাৰ্ঘেৰিটাৰ শ্ৰীযুত ভাস্কৰ শৰ্মা ডাঙৰীয়াকো তেখেতসকলে অনুৰোধ কৰিছিলে যে আমাক এটা কাৰ্যালয় আপোনালোকে সুব্যৱস্থা কৰি দিব লাগে। আৰু সেইমতে তেখেতে কথা দিছিলে আৰু আজি পুনৰ নিৰ্মিত এখন কাৰ্যালয় এটা আছিলে, তাকে সজাই পৰাই চকী বেঞ্চকে আদি কৰি আশা কৰ্মীসকলে যাতে বহি পেলাই টেবুল এখনত, চকী এখনত বহি পেলাই পানীৰ পৰা আদি কৰি সকলো ব্যৱস্থা থকা এটি ৰুম তেখেতসকলক আজি আমি উপহাৰ দিবলৈ সক্ষম হ'লোঁ। আৰু এই অভাৰজনেই সেই কাৰ্যালয়টি শুভ উদ্বোধন কৰিলোঁ। লগতে ইয়াৰ যিখিনি আশাকৰ্মী আছিলে, ইয়াৰ চিকিৎসক, নাৰ্ছৰ পৰা আদি কৰি সকলোকে মই আন্তৰিক ধন্যবাদ জনাইছোঁ। হয়, আমি সৰ্বপ্ৰথমে মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়কদেৱক ধন্যবাদ জ্ঞাপন কৰিব লাগিব। কাৰণ অসম চৰকাৰে যদিও আমাৰ আশাসকলৰ বাবে এটি গৃহ দিছিলে, কিন্তু পৰ্যায়ক্ৰমে গৃহটো একেবাৰে বিলুপ্ত ঘটিলে বুলি ক'ব লাগিব। আৰু শেষত আমাৰ বিধায়কে আমাৰ দুখ দুৰ্গতিৰ কথা চিন্তা কৰি তেখেতে আমাক অস্থায়ীভাৱে হ'লেও এটা কাৰ্যালয় আমাক দিলে, আমাৰ বাবে অৰ্পণ কৰিলে। আমি অতিকে আনন্দিত, কাৰণ আশাসকল যেতিয়া ইয়াত কিবা কামৰ কাৰণে অহা হয়, তেতিয়া মানে বহিবৰ কাৰণে এডোখৰ জেগাৰ অভাৱ, এটোপা পানীৰ অভাৱ, মানে এখন ফেনৰ অভাৱ, এনেকুৱা নিচিনা হয়। এতিয়া যেতিয়া বিধায়কে সেই দুৰৱস্থাখিনিৰ প্ৰতি লক্ষ্য ৰাখি তেখেতে আমাক অস্থায়ী হিচাপে হ'লেও এটা কাৰ্যালয় যেতিয়া নেকি দিলে, আমি তেখেতক এই কাৰ্যালয়টো পোৱাৰ বাবে আমি তেখেতলৈ অতিকে আনন্দিত হৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।